মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পণ্ডিতা শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 9ৰ গতি চেপ্টাৰটো পঢ়াই আছিলোঁ, যিটো চেপ্টাৰ নাম্বাৰ 8 আছিলে। গতিকে তাৰ আমি ইতিমধ্যে বহুখিনিয়ে শেষ কৰিলোঁ, মানে গতিৰ যিটো চেপ্টাৰ নাম্বাৰ 8 তাৰ আজি আমি পঢ়িবলৈ ওলাইছোঁ মানে গতি বিষয়ক যিকেইটা সমীকৰণ আছে সেইকেইটা। ইতিমধ্যে মই লেখৰ জৰিয়তে গতিৰ বৰ্ণনা এইখিনি তাৰপিছত দ্ৰুতি বেগ এইবিলাক পঢ়াই হৈ গ'ল। গতিকে তোমালোকে যদি এই চেপ্টাৰটোৰ ভিডিঅ'সমূহ চাব বিচাৰা তেতিয়াহ'লে মোৰ চেনেললৈ যাবা, গৈ পেলাই প্লে'লিষ্টত ক্লিক কৰি দিবা, তেতিয়া মোৰ গোটেই ভিডিঅ'সমূহ একেলগে পাবা। অকল এইটো চেপ্টাৰ বুলি নহয়, আগৰ যি দুটা চেপ্টাৰ কৰিলোঁ সেইখিনিও পাবা। এতিয়া তেতিয়াহ'লে আজি আমি পঢ়িবলৈ ওলাইছোঁ যিকেইটা গতি বিষয়ক সমীকৰণ। গতি বিষয়ক সমীকৰণ বুলি কওঁতে আমাৰ গতি বিষয়ক সমীকৰণ আছে তিনিটা আমাৰ গতি বিষয়ক সমীকৰণ আছে। আমি পেজ নাম্বাৰ তাৰমানে আজি 107 পঢ়িম, 7ৰ পৰা পঢ়িম। এই 107ত আছে যে লৈখিক পদ্ধতিৰে গতিৰ সমীকৰণ। গতিকে লৈখিক পদ্ধতিৰে গতিৰ সমীকৰণ বুলি কওঁতে গতি বিষয়ক সমীকৰণ আছে তিনিটা। সেইকেইটা হৈছে কি, মানে আজি আমি গতি বিষয়ক সমীকৰণ পঢ়িম। গতিৰ যিকেইটা সমীকৰণ আছে সেইকেইটা পঢ়িম। গতিৰ সমীকৰণ বুলি কওঁতে তিনিটা। এটা হৈছে কি, ফাৰ্ষ্টটো হৈছে কি ভি ইজুকেল ইউ প্লাছ এ টি, 2 নম্বৰটো আছে এছ ইজুকেল ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ, আৰু 3 নম্বৰটো হৈছে কি ভি স্কুৱেৰ ইজুকেল ইউ স্কুৱেৰ প্লাছ 2as। তোমাৰ কিতাপত তাকে কি বুলি দিয়া আছে 2as, এইটোকে তাৰমানে এনেকৈ দিয়া আছে 2as ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ। কথাটো একেটাই, কিন্তু মই গোটেইকেইটা আচলতে প্লাছত তোমালোকক দেখুৱাই ল'বলৈ যাতে তোমালোকৰ কথাটো সুবিধা হয়, সেইকাৰণে মই এনেকৈ দিছোঁ এই ধৰণে। এইটো ভুল নহয় কিন্তু, কি দিছে প্ৰথম সমীকৰণে ভি ইজুকেল ইউ প্লাছ এ টি, এছ ইজুকেল ইউ টি প্লাছ হাফ এ টি স্কুৱাৰ, ভি স্কুৱাৰ ইজুকেল ইউ স্কুৱাৰ প্লাছ 2as। এইকেইটা হৈছে গতি বিষয়ক সমীকৰণ। যদি এটা বস্তুৱে সুষম ত্বৰণেৰে গতি কৰি থাকে, যে সুষম ত্বৰণে গতিশীল বস্তু এটাৰ ক্ষেত্ৰত গতি বিষয়ক সমীকৰণ হৈছে তিনিটা। মানে এই ক্ষেত্ৰত এই যে এ লিখিছোঁ, এ মানে হৈছে কি ত্বৰণ, সি কেনেকুৱা ত্বৰণ, সুষম ত্বৰণ। এই সমীকৰণকেইটাত ভি মানে কি অন্তিম বেগ, ইউ মানে হৈছে প্ৰাৰম্ভিক বেগ, এ মানে হৈছে ত্বৰণ, সি হৈছে সুষম ত্বৰণ, আৰু টি মানে হৈছে বস্তুটোৱে গতি কৰি থাকোঁতে লগা সময়ৰ পৰিমাণ, এয়া হৈছে টি। গতিকে আৰু এছ হৈছে কি বস্তুটোৱে টি সময়ত অতিক্ৰম কৰা দূৰত্ব। মানে এটা গতিশীল বস্তুৰ যদি সি সুষম ত্বৰণে গতি কৰি থাকে আৰু সি টি সময়ত যদি এছ দূৰত্ব অতিক্ৰম কৰিছে, সেই ক্ষেত্ৰত বস্তুটোৰ প্ৰাৰম্ভিক বেগ ইউ, অন্তিম বেগ ভি, আৰু তেতিয়া এই তিনিটা হৈছে গতি বিষয়ক সমীকৰণ। ইয়াৰে প্ৰথম সমীকৰণটোক কি বুলি কোৱা হয়, বেগ সময় সমীকৰণ। বেগ সময়, এই সমীকৰণটোৰ নামটো কি বেগ সময় সমীকৰণ। বেগ সময় সমীকৰণ, বেগ সময় সমীকৰণ। 2 নম্বৰটোৰ নামটো কি দূৰত্ব সময় সমীকৰণ। দূৰত্ব সময় বা অৱস্থান সময়, এই এছটোৰে কি বুজায়, এছ যে দূৰত্ব বা তাক কি বুলি ক'ব পাৰি অৱস্থান, বা অৱস্থান বুলি ক'ব পাৰে। গতিকে এই সমীকৰণটোৰ নাম দূৰত্ব সময় সমীকৰণ বা কি হ'ব পাৰে অৱস্থান সময় সমীকৰণ। এইটো হৈছে কি 3 নম্বৰটো হৈছে কি যে বেগ দূৰত্ব সমীকৰণ বা বেগ অৱস্থান সমীকৰণ। এইটো হৈছে কি 3 নম্বৰটো বেগ অৱস্থান বা বেগ দূৰত্ব সমীকৰণ, দূৰত্ব সমীকৰণ। গতিকে এয়া হৈছে এই তিনিটা গতি বিষয়ক সমীকৰণ। আৰু এই ক্ষেত্ৰত কি বুলি ক'লোঁ যে বস্তুটোৱে কেনেকুৱা ত্বৰণে গতি কৰি থাকিব লাগিব, সুষম ত্বৰণে। গতিকে সুষম ত্বৰণেৰে যদি এটা গতিশীল বস্তুৱে গতি কৰি আছে, তেতিয়াহ'লে আৰু যদি সি টি সময়ত এছ দূৰত্ব অতিক্ৰম কৰিছে আৰু যদি তাৰ প্ৰাৰম্ভিক বেগ ইউ, অন্তিম বেগ ভি হয়, তেতিয়াহ'লে এই তিনিটা হৈছে গতি বিষয়ক সমীকৰণ। প্ৰথমটো কি দিছে ভি ইজুকেল ইউ প্লাছ এ টি, 2 নম্বৰটো কি দিছে এছ ইজুকেল ইউ টি প্লাছ হাফ এ টি স্কুৱাৰ, 3 নম্বৰটো কি দিছে ভি স্কুৱাৰ ইজুকেল ইউ স্কুৱাৰ প্লাছ টুৱাইছ এ এছ। আৰু ইয়াৰে প্ৰথমটো হৈছে বেগ সময় সমীকৰণ, 2 নম্বৰটো হৈছে দূৰত্ব সময় বা অৱস্থান সময় সমীকৰণ, আৰু 3 নম্বৰটো হৈছে কি দূৰত্ব বেগ বা অৱস্থান বেগ সমীকৰণ। এয়া হৈছে
এই তিনিটা সমীকৰণ ইয়াৰ এতিয়া আমি এটা এটাকৈ তাৰমানে কেনেকৈ উপপাদন কৰিব পাৰি কেনেকৈ সিহঁতক উলিয়াব পাৰি সেইটো আমি চাম লেখৰ জৰিয়তে চাম জ্যামিতিত যেনেকৈ জ্যামিতিৰ নিয়মেৰে সৈতে মানে লেখৰ জৰিয়তে চাম আমি এতিয়া প্ৰথমটো হৈছে কি এইটো সমীকৰণ আজি আমি প্ৰথম সমীকৰণটোকে উপপাদন কৰিবলৈ চাওঁ ভি ইকুৱেল ইউ প্লাছ আৰু এইখিনিতে এটা কথা এইটো ভি ইকুৱেল ইউ প্লাছ এইটি কওঁতে এ হৈছে সুষম ত্বৰণেৰে গতি কৰিছে আৰু সি ধনাত্মক ত্বৰণত আছে যিহেতুকে ইয়াত প্লাছ আছে ধনাত্মক ত্বৰণ মানে কি যেতিয়া বেগ বাঢ়ি বাঢ়ি বেগৰ পৰিৱৰ্তন হয় সুষম ত্বৰণ মানে কি আছিলে এটা গতিশীল বস্তুৰ বেগ সময়ৰ সাপেক্ষে যদি সুষমভাৱে পৰিৱৰ্তন হয় তেতিয়াহ'লে তেনে ত্বৰণক সুষম ত্বৰণ বুলি কোৱা হয় আৰু সুষমভাৱে পৰিৱৰ্তন হওঁতে যদি বেগ বাঢ়ে তেতিয়াহ'লে সেই ক্ষেত্ৰত ধনাত্মক ত্বৰণ হয় আৰু যদি বেগ কমে কমি পেলাই বেগৰ পৰিৱৰ্তন হয় যদি কমি পেলাই সুষমভাৱে বেগ পৰিৱৰ্তন হয় তেতিয়াহ'লে ত্বৰণটোক কি বুলি ধৰা হয় মাইনাছ বুলি ধৰা নিগেটিভ ত্বৰণ বুলি কোৱা গতিকে আৰু সেই নিগেটিভ ত্বৰণক মই কি বুলি কৈছিলোঁ মন্থৰণ গতিকে যদি সুষমভাৱে মানে মন্থৰণ হ'বলৈ হয় তেতিয়াহ'লে এই ইকুৱেশ্যনকেইটাৰ তাৰমানে আগত কি আহিব মাইনাছ আহিব আৰু এটা কথা যে মাইনাছ হ'ব মানে যদি বেগৰ পৰিৱৰ্তন অংকটোত গৈ পেলাই যদি মাইনাছ এৰ মান মাইনাছত ওলাইছে এইবিলাকত অংকও আছে আকৌ দেই যদি এৰ মান মাইনাছত ওলায় তেতিয়া জানিব লাগিব যে বেগ মানে সি তাৰ মন্থৰণ হৈছিলে বেগৰ পৰিৱৰ্তনটো ঋণাত্মক আছিলে গতিকে কথাবোৰ তেনেকুৱা তাৰমানে এতিয়া আমি এইটোৰে কৰিম মই তোমালোকক বুজাবৰ কাৰণেহে কথাটো ক'লোঁ যে ই সুষম ত্বৰণে কেনেকুৱা ত্বৰণ আছে ধনাত্মক ত্বৰণে গতি কৰি আছে অৰ্থাৎ বেগ বাঢ়িছে বুলি ধৰি লোৱা হৈছে এতিয়া প্ৰথম যিটো সমীকৰণ আছে ফাৰ্ষ্ট সমীকৰণটো আমি উপপাদন কৰিছোঁ এইটো তাৰমানে ভি ইকুৱেল ইউ প্লাছ এটি সমীকৰণটো মই এতিয়া মানে বেগ সময় সমীকৰণটো কেনেকৈ উলিয়াম সেইটো চাওঁ এইটো নিশ্চয় বুজিছা তোমালোকে এইখিনি এইটো কিতাপত এনেকৈ দিয়া আছে মই যেনিবা এইটো কেনেকৈ লিখিছোঁ যিহেতুকে গোটেইকেইটা প্লাছত কৰি ল'বলৈ মই তোমালোকক সুবিধা হোৱাকৈ তাৰমানে প্ৰথমটো ভি ইকুৱেল ইউ প্লাছ এটি এছ ইকুৱেল ইউ টি প্লাছ হাফ এটি স্কুৱাৰ ভি স্কুৱাৰ ইকুৱেল ইউ স্কুৱাৰ প্লাছ টুৱাইছ এ এছ কৈছোঁ আৰু যদি মন্থৰণ হয় তেতিয়াহ'লে এইকেইটা মাইনাছ মানে এৰ আগত মাইনাছ হ'ব কাৰণ এনেকৈ থাকিলে আকৌ এইফালে মাইনাছ আহিব সেইকাৰণে এইটোক মই এনেকুৱা কৰিলোঁ এইটো মাইনাছ আহিব তেতিয়া এতিয়া প্ৰথম সমীকৰণটো কি আছে চাওঁচোন যিটো 1 নম্বৰ সমীকৰণটো কি আছে ফাৰ্ষ্ট সমীকৰণটো কি হ'ল ভি ইকুৱেল ইউ প্লাছ এটি সমীকৰণৰ মই উপপাদন কৰিম এইটো সমীকৰণৰ উপপাদন এই ক্ষেত্ৰত প্ৰথম কি হ'ব লেখ এটা আঁকিব লাগিব এয়া এডাল এক্স অক্ষ এডাল ৱাই অক্ষ এয়া হ'ল ৱাই ডেছ এয়া হ'ল এক্স ডেছ আৰু এডাল হৈছে কি এ বি এডাল বেগ সময় লেখ এডাল কি আমি লেখৰ জৰিয়তে গতি বৰ্ণনা কৰোঁতে বেগ সময় লেখডাল যদি এডাল সৰল ৰেখা হয় তেতিয়াহ'লে সি কি সূচাই কৈছিলোঁ সি সুষম ত্বৰণেৰে গতিশীল বস্তু এটাৰ গতিক সূচায় গতিকে এনেকুৱাকৈ যেতিয়া মই আঁকিছোঁ তাৰমানে এই লেখডালে কি সূচাইছে এডাল হৈছে এডাল বেগ সময় লেখ এইফালে তাৰমানে সময় এডাল হ'ল সময় আৰু এইফালে হৈছে কি এইটো বেগ এইফালে হৈছে এইটো বেগ গতিকে এডাল বেগ সময় লেখ আৰু সি এডাল সৰল ৰেখা এই সৰল ৰেখা যদি বেগ সময় লেখডাল সৰল ৰেখা হয় তেতিয়াহ'লে কি আছিলে বুলি কৈছিলোঁ সি সুষম ত্বৰণে গতিৰ কথা সূচায় এটা গতিশীল বস্তুৰ ত্বৰণ সুষম ত্বৰণত থাকে বুলি কৈছে গতিকে এডাল হৈছে এ বি এডাল বেগ সময় লেখ ইয়াৰে এই বি বিন্দুটোৰ পৰা মই এই এক্স অক্ষডালৰ ওপৰত বি চি এডাল লম্ব টানিলোঁ আৰু বি বিন্দুটোৰ পৰা এই ৱাই অক্ষডালৰ মানে বেগ অক্ষডালৰ ওপৰত এইবোৰ পেঞ্চিল স্কেল লৈ আঁকিবা দেই স্কেল লৈ আঁকিবা বি ই আন এডাল লম্ব আঁকিলোঁ মানে এ বি এডাল বেগ সময় লেখ
ইয়াৰ বি বিন্দুৰ পৰা এক্স অক্ষৰ ওপৰত বি চি এডাল লম্ব টনা হ'ল আৰু ৱাই অক্ষ অৰ্থাৎ বেগ অক্ষডালৰ ওপৰত বি ই আন এডাল লম্ব অংকন কৰা হ'ল এয়া বি ই আন এডাল লম্ব আৰু এই বিন্দুটোৰ পৰা এক্স অক্ষ অৰ্থাৎ সময় অক্ষৰ সমান্তৰালকে বি এ ডি আন এডাল লম্ব অংকন কৰা হ'ল এই বিন্দুটোৰ পৰা এক্স অক্ষ অৰ্থাৎ সময় অক্ষৰ সমান্তৰালকে বি চিৰ ওপৰত এ ডি আন এডাল লম্ব অংকন কৰা হ'ল মানে মই ইয়াত এই জ্যামিতিটোত মই তিনিডাল লম্ব তিনিডাল অংকন কৰিছোঁ এডাল আৰু এডাল মই ডটেড লাইনে আঁকোচোন লম্ব অংকনকেইডালত এইডাল তাৰমানে বুজি পাইছা বুলি ধৰি লৈছোঁ এইডাল গতিকে এই চিত্ৰটোৰ ব্যাখ্যা তাৰমানে আমি এই সমীকৰণটো উপপাদন কৰিবলৈ যাওঁতে আমি প্ৰথমতে এই চিত্ৰটো আঁকিব লাগিব মই যেনেকৈ এই চিত্ৰটো আঁকিছোঁ এই চিত্ৰটো আঁকিব লাগিব অঁকাৰ পিছত আমি তলত লিখিব লাগিব মই লিখোঁতে কি লিখিম যে এ বি এডাল বেগ সময় লেখ তাৰে বি বিন্দুটোৰ পৰা এক্স অক্ষৰ সমান্তৰালকে বি বিন্দুৰ পৰা এক্স অক্ষৰ ওপৰত বি চি এডাল লম্ব অংকন কৰা হ'ল আৰু ৱাই অক্ষ অৰ্থাৎ বেগ অক্ষৰ ওপৰত বি ই আন এডাল লম্ব অংকন কৰা হ'ল আৰু এ বিন্দুৰ পৰা বি চিৰ ওপৰত এক্স অক্ষৰ সমান্তৰালকৈ এ ডি আন এডাল লম্ব অংকন কৰা হ'ল এইটো হ'ল চিত্ৰটোৰ ব্যাখ্যা কিন্তু এই সমীকৰণটো উপপাদন কৰিবলৈ দিয়াৰ আগত আমি তলত প্ৰথম লিখিব লাগিব মানে প্ৰথম চিত্ৰটো আঁকিলোঁ আঁকি তলত আমি কি লিখিম এতিয়া মন দি শুনি ল'বা প্ৰথম আমি এইটো উপপাদন কৰিব দিছে পৰীক্ষাত প্ৰথম চিত্ৰ আঁকিলোঁ তাৰপাছত আমি তলত কি লিখিব লাগিব আমি লিখিম কি বুলি যে এটা গতিশীল বস্তুৱে এয়া হ'ল টি দেই সময় এয়া ইউ আৰু এয়া হৈছে কি ভি বাৰু মই কি কৈছোঁ মন দি শুনিবা যে এটা হ'ল এটা সুষম ত্বৰণেৰ গতিশীল বস্তু এটা সুষম ত্বৰণেৰে গতিশীল বস্তু এটাই টি সময়ত এছ দূৰত্ব অতিক্ৰম কৰোঁতে বস্তুটোৰ প্ৰাৰম্ভিক বেগ ইউ আৰু অন্তিম বেগ ভি এইখিনি কি ধৰা হ'ল এটা এই সুষম ত্বৰণেৰ গতিশীল বস্তুৱে কি ক'লোঁ ধৰা হ'ল এটা এই সুষম ত্বৰণেৰ গতিশীল বস্তুৱে টি সময়ত এছ দূৰত্ব অতিক্ৰম কৰোঁতে বস্তুটোৰ প্ৰাৰম্ভিক বেগ ইউ আৰু অন্তিম বেগ ভি মানে এই চিত্ৰটোৰ তলত প্ৰথমতে এনেধৰণে লিখি ল'ব লাগিব মই কি লিখিলোঁ বাক্যটো তোমাৰ কিতাপখনতে সেইখিনিতে তেনেকৈ নাই তাৰমানে জুকিয়াই ল'ব পৰাকৈ ভালকৈ এতিয়া মই যিধৰণে কৈ যাম সেইধৰণে তোমালোকে বহীখনত ঠিক ঠাককৈ লিখি ল'বা মই কওঁতে এতিয়া অকণমান আগপিছ হ'ব পাৰে হ'লেও কিন্তু কৈ যাম যেনেকৈ তেনেকৈ অকণমান লিখিবলৈ চাবা প্ৰথমতে চিত্ৰ আঁকিলোঁ তাৰপাছতে আমি তলত এইখিনি লিখিম তাৰমানে মই কি লিখিলোঁ এই কথাখিনি ধৰা হ'ল এটা এই সুষম ত্বৰণে মানে এইটোৱে বাক্য লিখিব লাগিব বুলি নাই বাক্যৰ গাঁথনিটো অকণ নিজে সলাই ল'লেও হ'ল কিন্তু কথাখিনি এয়া লিখিব লাগিব ধৰা হ'ল এটা এই সুষম ত্বৰণে গতিশীল বস্তুৱে মই সেইকাৰণে বস্তু এটাইটো কাটি এইখিনিতে বাক্য গাঁথনিটো খেলি মেলি হোৱা দেখি সেইকাৰণে এইটো ঠিক কৰিলোঁ মানে তুমিও সেইকাৰণে নিজৰ বাক্যটো ঠিক কৰি ল'বা কিন্তু কথা এখিনি লিখিব লাগিব
চিত্ৰটোৰ তলত প্ৰথম কি লিখিলোঁ ধৰা হ'ল এটা এ সুষমতাৰে গতিশীল বস্তুৱে টি সময়ত এছ দূৰত্ব অতিক্ৰম কৰোঁতে বস্তুটোৰ প্ৰাৰম্ভিক বেগ ইউ এয়া প্ৰাৰম্ভিক বেগ ইউ সম্পূৰ্ণকৈ লিখিবা দেই মই সেনেকৈ প্ৰাৰম্ভিক বেগ ইউ আৰু অন্তিম বেগ ভি তাৰপাছত তলত আকৌ কি লিখিম চিত্ৰত বা লেখত এ বি এডাল হৈছে কি লেখত বা চিত্ৰত এ বি এডাল বেগ সময় লেখ এডাল কি বেগ সময় লেখ চিত্ৰত বা লেখডালত এ বি এডাল বেগ সময় লেখ বি বিন্দুৰ পৰা এক্স অক্ষ বি বিন্দুৰ পৰা এক্স অক্ষ মানে বেকেটত কি সময় অক্ষ বা নিজে লিখা এইটো এক্স অক্ষৰ ওপৰত বি চি এডাল লম্ব টনা হ'ল আৰু y অক্ষ হ'ল আৰু y অক্ষৰ ওপৰত আৰু y অক্ষ মানে কোনডাল বেগ অক্ষ নিজে লিখিবা মই এনেহে দেখুৱাইছোঁ হ'ল আৰু y অক্ষৰ ওপৰত বি ই লম্ব টনা হ'ল এ বিন্দুৰ পৰা এক্স অক্ষৰ সমান্তৰালকৈ এক্স অক্ষ মানে সময় অক্ষৰ সমান্তৰালকৈ একদম ঠিক হ'ব লাগিব সমান্তৰালকৈ বি চিৰ ওপৰত এ ডি লম্ব টনা হ'ল লম্ব অংকন কৰা হ'ল এইখিনি হ'ল অংকন প্ৰণালী তাৰমানে আমি জ্যামিতিত যে অংকন প্ৰণালী লিখোঁ সেয়া মানে মই কি লিখিলোঁ এই চিত্ৰটো আঁকিলোঁ তাৰপাছত কি লিখিব লাগিব ধৰা হ'ল এটা এ সুষমতাৰে গতিশীল বস্তুৱে টি সময়ত এছ দূৰত্ব অতিক্ৰম কৰোঁতে বস্তুটোৰ প্ৰাৰম্ভিক বেগ ইউ আৰু অন্তিম বেগ ভি পেৰাগ্ৰাফটো সলাম তাৰপাছতে যে লেখডালত বা চিত্ৰত এ বি এডাল বেগ সময় লেখ বি বিন্দুৰ পৰা এক্স অক্ষ অৰ্থাৎ সময় অক্ষৰ ওপৰত বি চি এডাল লম্ব টনা হ'ল আৰু বি বিন্দুৰ পৰা y অক্ষ অৰ্থাৎ বেগ অক্ষৰ ওপৰত বি ই লম্ব টনা হ'ল আৰু এ বিন্দুৰ পৰা এক্স অক্ষ অৰ্থাৎ সময় অক্ষৰ সমান্তৰালকৈ এ ডি বি চিৰ ওপৰত এ ডি আন এডাল লম্ব অংকন কৰা হ'ল এইখিনি চিত্ৰটোৰ তলত লিখি ল'ব লাগিব এয়া এই দুটা চিত্ৰটোৰ তলত মই যেনেকৈ লিখিছোঁ পেৰাগ্ৰাফ সলাই তেনেকৈ লিখিব লাগিব তাৰপিছত আহিলে মই এইখিনি অকণ মোহাৰি দিছোঁ তাৰপিছত এতিয়া কোনটোৱে কি সূচাইছে কি বুজাইছে সেইটো লিখিব লাগিব ইয়াৰ পিছত লিখিব লাগিব যে এই ক্ষেত্ৰত অ এ একদম ভালকৈ চাবা দেই অ এ এই ৰেখাখণ্ড তাৰমানে ইজুকেল চি ডি বা ডি চি ডি ইজুকেল প্ৰাৰম্ভিক বেগ ইজুকেল ইউ তাৰপাছত বি চি ইজুকেল কি অ ই ইজুকেল কি অন্তিম বেগ ভি এয়া তাৰপাছত আহিলে অ' চি
OC ইজুকেল AD সমান হ'ব নহয় এইবোৰ লম্ব আঁকিছোঁ সমান্তৰালকৈ আঁকিছোঁ ইজুকেল কি মুঠ সময় ইজুকেল T এয়া হ'ল T তাৰমানে তাৰপাছত BD ইজুকেল BC মাইনাছ DC বা DCৰ লগত OA একে সমান বুলি কৈছোঁ নহয় বা CD কৈছোঁ যে এইটো CD বা DC ইয়াত CD লিখিছোঁ কাৰণে CD এ লিখোঁচোন বাৰু CD এই CD অংশটো OA এৰ সৈতে সমান তাৰমানে বা এইটো কি বুলি হ'ব পাৰে ইজুকেল কি হ'ব পাৰে BC মাইনাছ OA হ'ব পাৰে ইজুকেল কি বেগৰ পৰিৱৰ্তন এয়া BC কি দিছে BC ইজুকেল এইটো V ধৰিছোঁ OA ইজুকেল কি ধৰিছিলোঁ U ধৰিছিলোঁ তাৰমানে আমি কি পালোঁ BD ইজুকেল এইটো কি পাইছোঁ তেতিয়াহ'লে V মাইনাছ U পাইছোঁ ইজুকেল বেগৰ পৰিৱৰ্তন তাৰমানে বেগৰ পৰিৱৰ্তন ইজুকেল কি পালোঁ V মাইনাছ U পাইছোঁ তাৰমানে কথাটো সেইটো মানে BCৰ ঠাইত আমি কি লিখিব পাৰোঁ V লিখিব পাৰোঁ OAৰ ঠাইত কি লিখিব পাৰোঁ U লিখিব পাৰোঁ গতিকে এইখিনি মই এই যে এতিয়া লিখিছিলোঁ তাৰ তলত এইখিনি এনেকৈ লিখিব লাগিব এই ক্ষেত্ৰত এইকেইটা এয়া তাৰমানে এইখিনি লিখিব লাগিব মানে এইখিনি লিখি ল'ব লাগিব বুজি পাইছা বুলি ধৰি লৈছোঁ তাৰপাছত আহিছে কি যে এইটো কি বুলি কয় বেগৰ যিটো পৰিৱৰ্তন আমি এইখিনি হ'ল তাৰ পাছত এতিয়া আমি কি লিখিম মই ওপৰলৈ গৈছোঁগৈ চোৱাচোন ওপৰলৈ গৈছোঁ আমি কি লিখিম যে BD ইজুকেল মানে এতিয়া আকৌ BDটো উলিয়ালোঁ তাৰমানে সেইখিনি মই উলিয়াই মেলি এইটোকে দেখুওৱা হ'ল তাৰমানে গতিকে BD ইজুকেল কি পালোঁ তেতিয়াহ'লে V মাইনাছ U পালোঁ তাৰমানে এইটোকে মানে এইটোকে আমি কি বুলি ধৰিলোঁ BD ইজুকেল বা কি পালোঁ তাৰমানে এইটো অৰ্থাৎ BD ইজুকেল কি পালোঁ V মাইনাছ U এই ধৰণে পালোঁ এইটো হ'ল 1 নম্বৰ সমীকৰণ এইটো কিমান 1 নম্বৰ সমীকৰণ বুজি পাইছা বুলি ধৰি লৈছোঁ তাৰপাছত আমি কি পালোঁ ত্বৰণ ইজুকেল যিহেতু ত্বৰণ ইজুকেল কি আছিলে বেগৰ পৰিৱৰ্তন ডিভাইডেড বাই মুঠ সময় বা ত্বৰণ আমি কি ধৰিছিলোঁ এই বুলি ধৰিছিলোঁ নহয় এইখিনিতে এইটো ত্বৰণ ধৰা হৈ আছে ত্বৰণ ইজুকেল কি সুষম ত্বৰণ এই বুলি কৈছিলোঁ মই এই ইজুকেল কি হ'ল বেগৰ পৰিৱৰ্তন এয়া কি আছিলে BD মুঠ সময়টো কোনটো OC বা কি হ'ল এই ইজুকেল এই BDৰ ঠাই BD ডিভাইডেড বাই T এই একৰ মান এবাৰ মই আকৌ ইয়াত পাতি দিমগৈ তাৰমানে এইটো হ'ল 2 তাৰমানে এতিয়া কি লিখিম একৰ মান 2ত বহুৱাই পাওঁ এই ইজুকেল কি পালোঁ BDৰ মানটো কি হ'ল V মাইনাছ U ডিভাইডেড বাই T বা কি হ'ল AT ইজুকেল V মাইনাছ U বা কি হ'ল V ইজুকেল U প্লাছ AT এয়া তাৰমানে বেগ সময় সমীকৰণ উপপাদন কৰা হ'ল এয়া কি হ'ল তলত কি লিখিম বেগ সময় সমীকৰণ উপপাদন কৰা হ'ল এয়া
বুজি পাইছা বুলি ধৰি লৈছোঁ প্ৰথম আমি এই চিত্ৰটো আঁকিম চিত্ৰটো আঁকি মই কি লিখিবলৈ কৈছিলোঁ যে ধৰা হ'ল এটা এই সুষম তৰণে গতিশীল বস্তুৱে টি সময়ত এছ দূৰত্ব অতিক্ৰম কৰোঁতে তাৰ প্ৰাৰম্ভিক বেগ ইউ অন্তিম বেগ ভি তাৰপিছত প্ৰেগাপটো সলাই মই কি লিখিবলৈ কৈছিলোঁ যে এ বি এডাল চিত্ৰত বা লেখত এ বি এডাল বেগ সময় লেখ বি বিন্দুৰ পৰা এক্স অক্ষ অৰ্থাৎ সময় অক্ষৰ ওপৰত বি চি এডাল লম্ব টনা হ'ল আৰু বি বিন্দুৰ পৰা ৱাই অক্ষ অৰ্থাৎ বেগ অক্ষৰ ওপৰত বি ই আন এডাল লম্ব টনা হ'ল আৰু এ বিন্দুৰ পৰা এক্স অক্ষ অৰ্থাৎ সময় অক্ষৰ সমান্তৰালকৈ বি চিৰ ওপৰত এ ডি লম্ব টনা হ'ল বুলি কৈ পেলাই সেইটো অংকন হ'ল তাৰমানে তাৰপিছত তলত কি লিখিব ক'লোঁ এই ক্ষেত্ৰত অ' এ ইজুকেল বি চি অ' এ ইজুকেল চি ডি ইজুকেল প্ৰাৰম্ভিক বেগ ইজুকেল ইউ এয়া তাৰমানে এইকণ হৈছে প্ৰাৰম্ভিক বেগ তাৰপিছত আহিলে বি চি ইজুকেল কি হ'ল অ' ই ভুল নহয় নিশ্চয় কিবোৰ লম্ব নহয় অ' ই আৰু বি চি সমান বি চি ইজুকেল অ' ই ইজুকেল অন্তিম বেগ ভি তাৰপিছতে আহিলে অ' চি এইখিনি তাৰমানে অ' চি এডাল সময় অক্ষ নহয় অ' চি ইজুকেল এ ডি ইজুকেল মুঠ সময় টি তাৰমানে বুজি পাইছা বুলি ধৰিছোঁ তাৰমানে তাৰপিছতে কি আহিলে বি ডি মানে এইখিনি হৈছে বেগৰ পৰিৱৰ্তন এই গোটেইটো হৈছে ভি আৰু এইকণ হৈছে ইউ গতিকে ভি মাইনাছ ইউ হ'লে বেগৰ পৰিৱৰ্তন মানে বি চি হৈছে কি বি ডি হৈছে কি বি চি মাইনাছ এই টুকুৰাৰ পৰা এই টুকুৰা বাদ দিলে আমি এইকণ পাম তাৰমানে বুজি পাইছা বুলি ধৰিছোঁ বি ডি ইজুকেল বি চি মাইনাছ চি ডি ইজুকেল কি লিখিব পাৰোঁ এই ডি চিৰ ঠাইত আমি অ' এ লিখিলেও ভুল নহয় গতিকে বেগৰ পৰিৱৰ্তন সেই বেগৰ পৰিৱৰ্তন আমি কি লিখিব পাৰোঁ ভি মাইনাছ ইউ লিখিব পাৰোঁ অৰ্থাৎ আমি কি পালোঁ বি ডি ইজুকেল কি পালোঁ ভি মাইনাছ ইউ সেইটোক মই 1 নম্বৰ সমীকৰণ বুলি ক'লোঁ এইবাৰ আহিলে ত্বৰণ যিহেতু ত্বৰণ ইজুকেল বেগৰ পৰিৱৰ্তন ডিভাইডেড বাই মুঠ সময় বেগৰ পৰিৱৰ্তন ত্বৰণক মই এই ধৰা হ'ল এই সুষম ত্বৰণ কৈছিলোঁ গতিকে এই লিখিলোঁ বি ডি মানে বেগৰ পৰিৱৰ্তনক আমি বি ডি বুলি ধৰিছিলোঁ নহয় এয়া বেগৰ পৰিৱৰ্তন এইকণ গতিকে বি ডি ডিভাইডেড বাই অ' চি তাৰমানে সময় মুঠ সময় গতিকে বি ডিৰ ঠাইত এইবাৰ মই 1ৰ মান 2ত বহুৱাই দিম তেতিয়া আমি কি পালোঁ এয়া তাৰমানে 1ৰ মান মানে বি ডিৰ মানটো মই কি পালোঁ ইয়াত বহুৱাই দিলোঁ মানে এই যে এইটো 1 বুলি ধৰিছিলোঁ সেইটোৰ মান আনি মই ইয়াত বহুৱাই দিলোঁ বি ডিৰ ঠাইত ভি মাইনাছ ইউ যদি পাতোঁ এইটো সাধাৰণ সৰল কৰি দিলে এই অংকটো ওলাই গ'ল মানে এই সমীকৰণটো ওলাই গ'ল গতিকে বুজি পাইছা বুলি ভাবিছোঁ এইটো হ'ল 1 নম্বৰ সমীকৰণ আৰু এই ধৰণে যদি কৰা মানে এইটোত নম্বৰ 3 আহিব এনেকুৱা যিকোনো এটা উপপাদন কৰিবলৈ আহিব 9ৰ পৰীক্ষাত যিকোনো এটা উপপাদন কৰিবলৈ আৰু 3 নম্বৰ দিব গতিকে 3 নম্বৰ সম্পূৰ্ণকৈ পাবলৈ হ'লে এইখিনি এনেকৈ কৰিব লাগিব তাৰমানে এইটো এনেকৈ কৰিলে বুজি পাইছা বুলি মই ভাবিছোঁ যে বহুত বেছি কিবা টান নহয় তাৰমানে গতিকে এইখিনিলৈকে আজিলৈ এইখিনিতে সামৰিছোঁ ইয়াৰ যিটো নেক্সট ক্লাছ কৰিম তেতিয়া মই বাকী 2টা উপপাদন কৰি দিবলৈ চেষ্টা কৰিম আৰু এইখিনিতে আজি তাৰমানে পঢ়িলোঁ কি আমি গতি বিষয়ৰ 3টা সমীকৰণ সেইকেইটা হৈছে ভি ইজুকেল ইউ প্লাছ এ টি সেইটো বেগ সময় সমীকৰণ এছ ইজুকেল ইউ টি প্লাছ হাফ এ টি স্কুৱাৰ এছ ইজুকেল ইউ টি প্লাছ হাফ এ টি স্কুৱাৰ সেইটো হ'ল অৱস্থান সময় সমীকৰণ বা দূৰত্ব সময় সমীকৰণ আৰু পিছৰটো কি আছিলে ভি স্কুৱাৰ ইজুকেল ইউ স্কুৱাৰ প্লাছ টুৱাইছ এ এছ এইটো হৈছে কি বেগ দূৰত্ব সমীকৰণ বা বেগ অৱস্থান সমীকৰণ বা অৱস্থান বেগ সমীকৰণ এই সমীকৰণকেইটা কি হৈছে যে এই সুষম ত্বৰণে গতিশীল বস্তু এটাৰ ক্ষেত্ৰত গতি বিষয়ক 3টা সমীকৰণ তাৰে আজি এতিয়া মই প্ৰথমটো উপপাদন কৰি দিলোঁ যিধৰণে কৰিছোঁ সেইধৰণে চাবা সেইধৰণে কৰিবলৈ যত্ন কৰিবা আৰু নিজে কৰিবা বুজি কিতাপত কি আছে বুলি নহয় মই তোমালোকক এইখিনি বুজাই দিছোঁ কেনেকৈ ধুনীয়া ধুনীয়াকৈ লিখি পেলাই মানে পাৰ্ট বাই পাৰ্ট লিখি পেলাই দেখুৱাই দিছোঁ কোনটোৰ পিছত কোনটো লিখিবা মানে গতিকে বুজি কৰিবা কথাখিনি এইকণ হ'ল ইউ এইটো হ'ল ভি এইকণ হ'ল বেগৰ পৰিৱৰ্তন এইখিনি হ'ল সময় এয়াও সময় তেতিয়াহ'লে সময় হ'ব কিন্তু আমি এই দুডালেই ল'ম এয়া হ'ল সময় এয়াও হ'ল সময় তাৰমানে গতিকে এয়া একেবাৰে সহজ আৰু পাৰিবা বুলি মই ভাবিছোঁ এইবোৰ একদম গোটা 3 তাৰমানে আজিলৈ এইটো ক্লাছ মই ইমানতে সামৰিছোঁ তোমালোকৰ